আমাৰ জীৱনত সাহিত্যৰ এই গ্ৰন্থ ওপৰত লণ্ডনৰ পৰা প্ৰকাশ পাইছিলে সমকালীন সাহিত্য প্ৰতিষ্ঠান বেলায়ত লণ্ডন তাৰ পিছত আমেৰিকাৰ ৰাষ্ট্ৰীয় নেপালী সাহিত্য সমাজ বুলি এটা সংগঠন আছে তাত নমিনেট কৰা হৈছিলে বুকটো নমিনেশ্যন কৰাৰ পিছত তিনি খলপীয়া এটা কমিটি তেওঁলোকে বনাইছিলে সেই তাৰ ভিতৰত প্ৰথমটো হৈছে অনেচাছই যিটো বুক প্ৰথমত লৈছে তাৰপিছত তেওঁলোকে বোৰ্ড অফ ট্ৰাষ্টি বুলি এটা কমিটি গঠন কৰিছে বোৰ্ড অফ ট্ৰাষ্টি অৰ্থৰাজ পাণ্ডে কমিটি বুলি এটা কমিটি বনাইছে তেওঁলোকে 10খন কিতাপ সিলেকশন কৰিছে 10খন কিতাপৰ পাছত তাৰপিছত এটা নিৰ্ণায়ক কমিটি বুলি সেক্ৰেট এটা কমিটি তেওঁলোকে বনাইছে সেক্ৰেট কমিটি ফলৰ পৰা এটা টপ সিলেকশন কৰিছে টপ 10ৰ এটা সিলেকশন কৰাটোৱে মানে ৰয়থানীটো পাইছে সৰ্বোৎকৃষ্ট পুস্তক হিচাপে বিবেচিত হৈছে আৰু যাক মানে আমেৰিকান ডলাৰ $2100 তাক সন্মানিত কৰিছে যোৱা নৱেম্বৰ 19 তাৰিখে আমাক ৱাশ্বিংটন ডিচিত মাতিছিলে কিন্তু ভিসা অলপ অসুবিধা হোৱাৰ কাৰণে যাবলৈ অসমৰ্থ হলো গতিকে কাঠমাণ্ডুত যোৱা 16 তাৰিখে এপ্ৰিল মাহৰ প্ৰজ্ঞা প্ৰতিষ্ঠান ভৱনত এই সন্মানটো এই পুৰস্কাৰটো প্ৰদান কৰা হৈছে এই অনুষ্ঠানটো আজি অনুষ্ঠিত কৰিছো কাৰণ পশ্চিম কাৰ্বি আংলং জিলাৰ মুগাচং নিবাসী তুমপ্ৰেং অঞ্চলৰ বিশিষ্ট কবি সাহিত্যিক তথা ঔপন্যাসিক ৰাণা কাফলে ডাঙৰীয়া দেৱে আন্তঃৰাষ্ট্ৰীয় নেপালী সাহিত্য সমাজৰ পৰা তেখেতে অনেচাছৰ সৰ্বোৎকৃষ্ট 2023 বৰ্ষৰ সৰ্বোৎকৃষ্ট পুস্তক পুৰস্কাৰটি লাভ কৰিছে আৰু তেখেতে বিশেষ বঁটাটি লাভ কৰিছে তেখেতৰ লণ্ডনৰ পৰা প্ৰকাশিত নেপালী ভাষাত ৰচিত ৰয়থানে উপন্যাসখনৰ বাবে আৰু সেইকাৰণে অসমবাসীৰ লগতে আমি কাৰ্বি আংলং জিলাবাসী আমি সকলো গৌৰৱান্বিত হৈছোঁ আমি গৌৰৱ অনুভৱ কৰিছোঁ আৰু সেই উদ্দেশ্যৰে আমি তেখেতক শ্ৰদ্ধা বা তেখেতক অভিনন্দন জ্ঞাপন কৰিবলৈ আমি তুমপ্ৰেং কপিলিপৰীয়া শাখা সাহিত্য সভাই খনি আমি অনুষ্টুপীয়া অনুষ্ঠান আয়োজন কৰিছোঁ